ৰাজ্যত শংকৰ সংঘ আৰু টাই আহোমসকলৰ মাজত বিতৰ্ক হৈ থকাৰ মাজতে আহিছে এটি ইতিবাচক খবৰ। কিয়নো বৰ অসমৰ বৰভেটি গঢ়োতা চাওলুং চুকাফাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে উজনিৰ বিভিন্ন ঠাইত শ্বুটিং চলি আছে এই বোলছবিখনৰ। এই বোলছবিখন ৰাজ ষ্টুডিঅ'ৰ তৃতীয়খন বোলছবি হয়। উল্লেখ্য যে চেং আৰু চাইলুইনৰ পৰা লুইতলৈ গ্ৰন্থ দুখনৰ আধাৰত নিৰ্মাণ হৈ আছে বোলছবিখন। কবি নাট্যকাৰ নাট পৰিচালক হেমেন কুমাৰ ওৰফে হেমন্ত ৰাজখোৱাৰ চিত্ৰনাট্য গীতৰ ৰচনা পৰিচালনা ও সম্পাদনাৰে নিৰ্মিত বোলছবিখনৰ নাম হৈছে শাসনমুখী। বোলছবিখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং, চেতনা দাস, অতুল পাচনি, বিপুল ৰাভা, অৰুণ হাজৰিকা, জোনালী ডেকা, ডক্টৰ দুৰ্গা প্ৰসাদ গগৈ, ঋদৱ বৰুৱা, দীপেন বৰা, ৰুণজুন গগৈ, বিকাশ কোঁৱৰ, জয়দ্ৰ কোঁৱৰকে ধৰি বহুতো নং পুৰণি শিল্পীয়ে। সংগীত সজাইছে দীপাংকৰ দিহিঙীয়া, ৰাজনয়নে। কণ্ঠ নিগৰাইছে গণশিল্পী লোহিত গগৈ, ৰুবি খনিকৰ, দৰ্দী কণ্ঠশিল্পী ৰেণু গগৈ। আজি আমি আঘোনিবাৰী অঞ্চলত শাসনমুখী নামৰ বোলছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে আহিলোঁ। এই বোলছবিখন উজনি অসমৰ এখন বিশেষ বোলছবি হিচাপে ইতিমধ্যে চৰ্চিত হৈছে আৰু ইয়াৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে আৰু ইয়াৰ প্ৰযোজনা পৰিচালনা ৰাজ ষ্টুডিঅ'ৰ তৰফৰ পৰা হৈছে। ইয়াত জড়িত হৈ আছে হেমেন ৰাজখোৱা, নীৰেণ গগৈকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ইয়াত ইতিমধ্যে অসমৰ কেইবাজনো প্ৰখ্যাত অভিনেতা অভিনেত্ৰীয়েও অংশগ্ৰহণ কৰি গৈছে। চিত্ৰগ্ৰহণ প্ৰায় 80% সম্পূৰ্ণ হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বুৰঞ্জীমূলক ছবি হিচাপে চুকাফাৰ ওপৰত আধাৰিত এইখনে হয়তো অসমৰ বাবে প্ৰথম ছবি হ'ব। আৰু ইয়াত কেৱল আহোম সম্প্ৰদায়ৰ লোকে অভিনয় কৰিছে বুলি নহয়, সমগ্ৰ অসমৰ একেবাৰে শদিয়াৰ পৰা গুৱাহাটীলৈকে বিভিন্ন অভিনেতা অভিনেত্ৰীয়ে, বিভিন্ন জনগোষ্ঠীয়, বিভিন্ন শিল্পী সমাজে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াত সমন্বয়ৰ প্ৰতীক হিচাপে চুকাফাই কেনেকৈ আহি বৰ অসমৰ আঁচনি তৈয়াৰ কৰিছিল, অসমখন চাচি চুৰুকি কেনেকৈ এখন বৰ অসম গঢ়িব পাৰে সেই কথা চিন্তা কৰিছিল। সেইকাৰণে শাসনমুখী মানে চাচি চুৰুকি অসমখনক সকলোৰে বাবে আদৰি ল'ব পৰা এখন বৰ অসমৰ কল্পনা কৰিছিল। আৰু যদিও এটা সৰু কাহিনী শাসনমুখী, তথাপিও ইয়াত বুৰঞ্জীৰ লগত জড়িত হৈ আছে চুকাফাৰ কাহিনী। প্ৰথমতে কেনেকৈ টিপামত কেনেকৈ ৰাজধানী পাতিছিল, কেনেকৈ ঘোঁৰা বলি দিছিল, কেনেকৈ চাওলুং চুকাফাই নগাৰ লগত বা কছাৰীৰ লগত বা অন্যান্য জাতি জনজাতিৰ লগত সমন্বয় ৰক্ষা কৰি চলিছিল, এই কথাটোৱে আমাৰ নতুন প্ৰজন্মক নতুন শিক্ষা দিব। ৰাজ ষ্টুডিঅ'ৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত তৃতীয় নিবেদন শাসনমুখীখন অসমৰ ৰাইজে আদৰি ল'ব বুলি আমি আশা ৰাখিছোঁ আৰু এখন এই 25 চনৰ শেষৰ ফালে ওলাব বুলি আমি দৃঢ় বিশ্বাস। স্বৰ্গদেউ চুকাফাৰ জীৱনৰ ওপৰত এইখন প্ৰথম নিৰ্মাণ কৰা হৈছে বোলছবি, অসমীয়া বোলছবি। আৰু তাৰেই কিছু দৃশ্যাংশ আজি আমাৰ আঘোনিবাৰীত থকা স্বৰ্গদেউ চুকাফা তথা আমি লৰাৰ ৰজা হিচাপে জানো, তেখেতৰ 2 পত্নী সৰু মেছলো, বৰ মেছলো যি মৈদাম আছে তাতেই কিছু দৃশ্যাংশ আজি লোৱা হৈছে। আৰু ময়ো এই চিনেমাখনতে এটা অংশ হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব আৰু বহু নজনা কথা, আমাৰ নতুন প্ৰজন্ম তথা ৰাইজে বহু নজনা কথা এই বোলছবিখনৰ দ্বাৰা জানিব পাৰিব। ধন্যবাদ। সঁচাকৈ বুৰঞ্জীৰ আধাৰত নিৰ্মাণ হোৱা এই শাসনমুখী বোলছবিখনত মই অভিনয় কৰি সঁচাকৈ আপ্লুত হৈছোঁ। আমি শুনিবলৈ পাইছিলোঁ আহোম আৰু নগাৰ সম্পৰ্ক, কিন্তু আজি এই বোলছবিৰ যোগেদি আহোম নগাৰ যিটো বাস্তৱ ছবিখন আমি দেখিবলৈ পাম। সেইকাৰণে আমি অসমৰ সকলো জনসাধাৰণ, নগা হওক, অসমীয়া হওক, যিয়ে নহওক, সকলোৱে এই চিনেমাখন আঁকোৱালি ল'ব আৰু আমি আশাবাদী আৰু আশা কৰোঁ তেওঁলোকে যাতে এই চিনেমাখনত সফলতাৰ আশীৰ্বাদ দিয়ক। আমি এইখনকৈ আমি ইমান যি আমি আঘোনিবাৰী ঐতিহাসিক 2টা মৈদামত আমাৰ আহোমৰ যি চুকাফাৰ ওপৰত নিৰ্মিত প্ৰথম অসমীয়া চলচ্চিত্ৰ শাসনমুখী, পৰিচালক হেমন্ত ৰাজখোৱাৰ সহযোগত আমাৰ আজি ইয়াত চিত্ৰগ্ৰহণ হৈ যায়। গতিকে আশা ৰাখিছোঁ আমাৰ এই চিনেমাখন সম্পূৰ্ণ হোৱাৰ পিছত অসমৰ সকলো জাতি উপজাতি সকলো অসমীয়া মানুহেই আঁকোৱালি ল'ব আৰু এই চিনেমাখনক অভিনয় কৰা সকলো কলা কুশলীক উৎসাহিত কৰিব বুলি মই